হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ পৰা আমি আছাম জিঅ'গ্ৰাফী ৰিলেটেড এটা নতুন চিৰিজৰ আৰম্ভণি কৰিছোঁ, য'ত আমি আছাম জিঅ'গ্ৰাফীৰ কনচেপ্টসমূহ আলোচনা কৰাৰ লগে লগে গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিম, যি কুৱেশ্যনসমূহ বিগত সময়ছোৱাত প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। এই চিৰিজটো কেৱল আছাম পুলিচ ABUBৰ বাবেই নহয়, অসম চৰকাৰৰ হ'বলগীয়া প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী হয়। তেনেহ'লে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ প্ৰথমটো কুৱেশ্যন, অসম কিমান অক্ষাংশৰ মাজত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 24.3 ডিগ্ৰী উত্তৰৰ পৰা 28 ডিগ্ৰী উত্তৰলৈকে অসম অৱস্থিত বুলি কোৱা হয়। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, অসমৰ অক্ষৰেখা কিমান অক্ষৰেখাত অসম অৱস্থিত? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আৰু সকলোক প্ৰথমতে ৰিকুৱেষ্ট কৰিছোঁ, ওচৰত পেন পেপাৰ লৈ লোৱা, যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা। এতিয়া আমাক জানিব লাগিব অক্ষৰেখা বা দ্ৰাঘিমা ৰেখা কাক কোৱা হয়। এক্সামত নাহে, কেৱল বুজিবৰ সুবিধাৰ বাবে মই এইটো কৰাইছোঁ। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা জনাৰ আগত আমি জানিব লাগিব বিষুৱ ৰেখা, যাক ইংৰাজীত ইকুৱেটৰ বুলি কোৱা হয়। ইকুৱেটৰ এনেকৈ এটা ৰেখাক আমি ইকুৱেটৰ বুলি ক'ব পাৰি, যাক কাল্পনিক ৰেখা বুলি কোৱা হয়। ইকুৱেটৰে পৃথিৱীক দুটা ভাগত ভাগ কৰিছে, এটা হ'ল উত্তৰ মেৰু, আনটো হ'ল দক্ষিণ মেৰু। এক্সামত বহুবাৰ কুৱেশ্যন আহিছে, কোনটো ৰেখাই পৃথিৱীক দুটা ভাগত ভাগ কৰিছে বা উত্তৰ গোলাৰ্ধ বা দক্ষিণ গোলাৰ্ধ হিচাপে কোনটো ৰেখাই বিভক্ত কৰিছে? উত্তৰ হ'ব ইকুৱেটৰে। এতিয়া আমি জানিব লাগিব লেটিটিউড কি আৰু লংগিটিউড কি। লেটিটিউড, যাক অক্ষৰেখা বুলি কোৱা হয় অসমীয়া। লেটিটিউড সদায় ইকুৱেটৰ যিদৰে মাজৰ ফালে ঘূৰিছে, সেইদৰে লেটিটিউড সদায় এনেকৈ মাজৰ ফালে হয়, পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। আৰু লংগিটিউড সদায় এনেকৈ, লংগিটিউড সদায় উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু হৈ ৰাউণ্ড হৈ ঘূৰি আছে। আৰু লেটিটিউড পশ্চিমৰ পৰা পূৰ্ব হৈ ৰাউণ্ড হৈ ঘূৰি আছে। এইখিনি এক্সামত নাহে, তোমালোকৰ বুজিবৰ বাবে সুবিধা হোৱাৰ কাৰণে মই এইখিনি এক্সপ্লেইন কৰিছোঁ। এতিয়া আমি জানিলোঁ অসমৰ অক্ষাংশ কিমান। যদি এক্সামত কুৱেশ্যন আহে অসমৰ দ্ৰাঘিমাংশ কিমান হ'ব? উত্তৰ হ'ব 89.5 ডিগ্ৰী পূৰ্বৰ পৰা 96.1 পূবলৈকে অসমৰ দ্ৰাঘিমাংশ অৱস্থিত। এক্সামত ইয়াৰ পৰা এই দুটাই কুৱেশ্যন আহিব পাৰে, অসমৰ অক্ষাংশ কিমান বা অসমৰ দ্ৰাঘিমাংশ কিমান। তো এইখিনি পইণ্ট মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে? বহুবাৰ এক্সামত কুৱেশ্যন আহিছে এইটো। উত্তৰ হ'ব 7খন। অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। আৰু সেই 7খন ৰাজ্য হ'ল আৰম্ভণি অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ, সকলোক ৰিকুৱেষ্ট কৰিছোঁ নোট কৰিব চেষ্টা কৰা। যিহেতু মই ক্লাছ নম্বৰ 10ত এটা কুৱেশ্যন কৰাইছিলোঁ, কোনটো গ্ৰহৰ আটাইতকৈ সৰু হয়, তাত মই এটা এক্সপ্লেইন কৰি গৈছিলোঁ যে কোনটো গ্ৰহক আমি সেউজীয়া গ্ৰহ হিচাপে কোৱা হয়। উত্তৰ আছিল ইউৰেনাছক সেউজীয়া গ্ৰহ বুলি কোৱা হয়। আৰু সেই এনচাৰটো কুৱেশ্যনটো আছাম পুলিচ SIত আহিছে। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি মই এক্সপ্লেইন কৰি গৈছোঁ সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, ইয়াৰ নোট কৰা। কুৱেশ্যন নম্বৰ 3, অসমে তলৰ কোনখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা নকৰে? আমি অলৰেডি পাইছোঁ যে অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে, আৰু সেইখিনি নাম মই কৈ গৈছোঁ। উত্তৰ হ'ব অসমে কেৱল ছিক্কিমৰ সৈতে সীমা ভাগ বতৰা নকৰে। বাকী 7খন যি ৰাজ্য আছে, এই 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। ইয়াৰ উপৰিও অসমে ম্যানমাৰৰ লগত কোনো সীমা ভাগ বতৰা নকৰে। অসমে ছিক্কিম আৰু ম্যানমাৰৰ সৈতে কোনো সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমে আটাইতকৈ ডাঙৰ সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মেঘালয়। অসমে আটাইতকৈ ডাঙৰ সীমা মেঘালয়ৰ সৈতে ভাগ বতৰা কৰে। যদি এক্সামত কুৱেশ্যন আহে অসমে দ্বিতীয় বৃহত্তম সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? উত্তৰ হ'ব অৰুণাচল। অসমে দ্বিতীয় বৃহত্তম সীমা অৰুণাচলৰ সৈতে ভাগ বতৰা কৰে। প্ৰথম হ'ব মেঘালয় আৰু দ্বিতীয় হ'ব অৰুণাচল। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমে তলৰ কোনখন ৰাজ্যৰ সৈতে
সৰু সীমা ভাগ বতৰা কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰা। অসমে আটাইতকৈ সৰু সীমা ভাগ বতৰা কৰে ত্ৰিপুৰাৰ সৈতে, আৰু দ্বিতীয় সৰু সীমা হ'ব পশ্চিমবংগ। প্ৰথম হ'ব ত্ৰিপুৰা আৰু দ্বিতীয় সৰু সীমা হ'ব পশ্চিমবংগ। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন ৰাজ্য অসমৰ উত্তৰ দিশে অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল। অৰুণাচল অসমৰ উত্তৰ দিশে অৱস্থিত। কেৱল অৰুণাচলখন অসমৰ উত্তৰ দিশেই নহয়, অৰুণাচল অসমৰ উত্তৰ পূব দিশত অৱস্থিত। ইয়াৰ লগত জড়িত কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। প্ৰথমটো পইণ্ট, অৰুণাচল অসমৰ উত্তৰ দিশৰ লগতে পূৰ্ব দিশতো অৱস্থিত, যিটো মই কৈয়ে গৈছোঁ। ইয়াৰ উপৰিও এক্সামত আন এটা কুৱেশ্যন আহে, অসমৰ উত্তৰ দিশে অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ হ'ব ভূটান। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, মনত ৰাখিবা। অসমৰ উত্তৰ দিশে অৱস্থিত বিদেশী ৰাষ্ট্ৰ হ'ল ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন ৰাজ্য অসমৰ পশ্চিম দিশে অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পশ্চিমবংগ। পশ্চিমবংগ অসমৰ পশ্চিম দিশে অৱস্থিত। এতিয়া এনেকৈ কুৱেশ্যনসমূহ আমি আনচাৰ কৰিবলৈ হ'লে আমি গম পাব লাগিব অসমৰ পূবফালে কি আছে, পশ্চিম ফালে কোনখন ৰাজ্য আছে। তাৰ বাবে এইখিনি পইণ্ট আনিছোঁ, তোমালোকে নোট কৰি ল'বা, ইম্পৰ্টেণ্ট হয়। অসমৰ পশ্চিম দিশে অৱস্থিত বিদেশী ৰাষ্ট্ৰ হ'ল বাংলাদেশ, লগতে পশ্চিম ফালে আছে পশ্চিমবংগ। পূবফালে যদি আমি চাওঁ, অৰুণাচল প্ৰদেশ আছে, নাগালেণ্ড আছে আৰু মণিপুৰ। পশ্চিমত আছে পশ্চিমবংগ আৰু বাংলাদেশ, যিটো মই কৈয়ে গৈছোঁ। উত্তৰ দিশে আছে ভূটান আৰু অৰুণাচল, আৰু দক্ষিণ দিশে আছে মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা। ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত আহিব পাৰে অসমৰ পশ্চিম দিশে কোনখন ৰাজ্য আছে। 4টা অপশ্যন দিয়া থাকিব, তাৰ ফালৰ পৰা তোমালোকে কৰিব লাগিব। তাৰ বাবে এইখিনি নাম মনত ৰখা জৰুৰী হয়। তাৰ বাবে কপি লোৱা, নোট কৰি থোৱা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, অসমে তলৰ কোন দুখন আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাক স্পৰ্শ কৰে? একেবাৰে ইজি কুৱেশ্যন হয়, বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। উত্তৰ হ'ব অসমে ভূটান আৰু বাংলাদেশৰ লগত সীমা স্পৰ্শ কৰে। অসমে ম্যানমাৰৰ সৈতে কোনো ধৰণৰ সীমা স্পৰ্শ নকৰে। নেপালৰ সৈতেও কোনো ধৰণৰ সীমা স্পৰ্শ নকৰে। কেৱল দুখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয়ৰ লগত সীমা স্পৰ্শ কৰে। এখন হ'ব ভূটান, আনখন হ'ব বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 9, অসমে কেইখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাক স্পৰ্শ কৰে? অসমৰ কেইখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাক স্পৰ্শ কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব অসমৰ 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে। বিশেষকৈ যি দুখন আন্তঃৰাষ্ট্ৰীয় সীমা আছে, বাংলাদেশ আৰু ভূটান, এই বাংলাদেশ আৰু ভূটানৰ লগত অসমৰ 8খন জিলাই সীমা স্পৰ্শ কৰে। এতিয়া সেই 8খন জিলা কোনখন হয় আমি চাই লওঁ। নম্বৰ 1 চিৰাং জিলা, নম্বৰ 2 কৰিমগঞ্জ জিলা, নম্বৰ 3 বাক্সা জিলা, নম্বৰ 4 কাছাৰ জিলা, নম্বৰ 5 কোকৰাঝাৰ জিলা, নম্বৰ 6 ওদালগুৰি জিলা, নম্বৰ 7 ধুবুৰী জিলা, আৰু নম্বৰ 8 দক্ষিণ শালমাৰা মানকাছাৰ জিলা। এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনখন জিলাই অসমৰ দুখন আন্তঃৰাষ্ট্ৰীয় সীমাক স্পৰ্শ নকৰে? তাৰ বাবে এইখিনি নাম মনত ৰাখিব লাগিব, বাকী নাম দি কিনে কনফিউজ কৰিব। এক্সামত এনেধৰণৰে কুৱেশ্যনসমূহ কনফিউজ হয়, আৰু এক্সামৰ প্ৰেছাৰত আমি এনেধৰণৰ কুৱেশ্যনসমূহ ভুল কৰি আহোঁ। তাৰ বাবে এইখিনি নাম সকলোৱে মনত ৰখাৰ চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 10, তলৰ কোনখন অসমৰ জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ নকৰে? ভূটানৰ সৈতে সীমা স্পৰ্শ কোনখন জিলাই নকৰে? উত্তৰ হ'ব দক্ষিণ শালমাৰা। দক্ষিণ শালমাৰাই ভূটানৰ সৈতে কোনো ধৰণৰ সীমা স্পৰ্শ নকৰে। ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে বাক্সা জিলা, কোকৰাঝাৰ জিলা, ওদালগুৰি জিলা, আন এখন জিলা হ'ল চিৰাং জিলা। ইয়াত দিয়া আছে, আৰু এইখিনি মই এক্সপ্লেইন কৰিয়ে গৈছোঁ। বাক্সা জিলা, চিৰাং জিলা, ওদালগুৰি জিলা আৰু কোকৰাঝাৰ জিলা, এই 4খন জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে। নোট কৰি ল'বা, ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত এনেধৰণৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যদি আমি চাওঁ বাংলাদেশৰ সৈতে অসমৰ কোনখন জিলাসমূহে স্পৰ্শ কৰে? বাংলাদেশৰ সৈতে অসমৰ 4খন জিলাই স্পৰ্শ কৰে। প্ৰথমটো চাওঁ দক্ষিণ শালমাৰা, দ্বিতীয়টো হ'ব কৰিমগঞ্জ জিলা, তৃতীয়টো হ'ব ধুবুৰী জিলা, আৰু চতুৰ্থখন হ'ব কাছাৰ জিলা। এই 4খন জিলা এক্সামত এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, তলৰ 4খন জিলাৰ ভিতৰত কোনখন জিলাই বাংলাদেশৰ সৈতে সীমা স্পৰ্শ নকৰে? তাৰ বাবে এনেধৰণৰ নামখিনি
মনত ৰখা জৰুৰী হয়, তাৰ বাবে সকলোক কৈছোঁ নোট কৰি লোৱা ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 11, অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 78,438 স্কুৱাৰ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি। ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 12, ভাৰতৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2.4% ভূমি ভাৰতৰ ভূমিৰ অসমে আৱৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 13, মাটিকালি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল। মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল অৰুণাচল। যদি এক্সামত কুৱেশ্যন আহে মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্যখনৰ নাম কি? তেনেহ'লে উত্তৰ হ'ব অৰুণাচল। তেনেহ'লে উত্তৰ হ'ব আছাম। প্ৰথম হ'ব অৰুণাচল। দ্বিতীয় বৃহত্তম হ'ব অসম। কুৱেশ্যন নম্বৰ 14, আয়তনৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰা। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্য হ'ল ত্ৰিপুৰা। নেক্সট কুৱেশ্যন নম্বৰ 15, অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আগুৰি আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। উত্তৰ হ'ব 34.21%। এক্সামত বহুবাৰ আহে 34% থাকে। যদি 34% দিয়া নাথাকে তেনেহ'লে 34.21% দিয়া থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 16, মাটিকালি হিচাপে অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 16 নম্বৰ। মাটিকালিৰ ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ক্ষেত্ৰত 16 নম্বৰ। যদি জনসংখ্যাৰ ফালৰ পৰা কোৱা হয় তেনেহ'লে উত্তৰ হ'ব 15 নম্বৰ। জনসংখ্যাৰ ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 15 নম্বৰ আৰু মাটিকালিৰ ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 16 নম্বৰ। বন্ধুসকল, তোমালোকে যদি মোৰ আছাম হিষ্ট্ৰীৰ লগতে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ A to Z কনচেপ্ট প্লাছ MCQ সমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে নাই চোৱা, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ A to Z কনচেপ্ট প্লাছ MCQ দৰে আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 17, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি আংলং জিলা। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। যদি এক্সামত কুৱেশ্যন আহে অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি? উত্তৰ হ'ব ডিমা হাছাও। এৰিয়া ৱাইজ অসমৰ দ্বিতীয় বৃহত্তম জিলা হ'ল ডিমা হাছাও। প্ৰথমখন হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন নম্বৰ 18, অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দক্ষিণ শালমাৰা। দক্ষিণ শালমাৰা অসমৰ আটাইতকৈ সৰু জিলা হয়। পূৰ্বতে আছিল বজালী, কিন্তু দক্ষিণ শালমাৰা যেতিয়াৰ পৰা জিলা হিচাপে ঘোষণা কৰা হৈছে, বৰ্তমানত আটাইতকৈ সৰু জিলা দক্ষিণ শালমাৰা হয়। বন্ধুসকল, তোমালোকৰ এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। ইয়াৰ উপৰিও আজিৰ ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। আৰু যদি ক্লাছটো চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। নেক্সট কুৱেশ্যন, যদি আমি চাই লওঁ, ধুবুৰী জিলাৰ পৰা পৃথক হৈ দক্ষিণ শালমাৰা নতুন জিলা হিচাপে গঠন হৈছিল। বহুবাৰ এক্সামত কুৱেশ্যন আহে যে আমি চাইছোঁ মাজুলী জিলা কোনখন জিলাৰ পৰা পৃথক হৈ জিলা হিচাপে গঠন হৈছিল? যোৰহাট জিলা। এইটো কমন কুৱেশ্যন হৈ গৈছে। এইবাৰ এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, কোনখন জিলাৰ পৰা পৃথক হৈ দক্ষিণ শালমাৰা নতুন জিলা হিচাপে গঠন হৈছিল? উত্তৰ হ'ব ধুবুৰী জিলা। কুৱেশ্যন নম্বৰ 19, অসমৰ 35 সংখ্যক জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তামুলপুৰ। তামুলপুৰ অসমৰ 35 সংখ্যক জিলা হয়। আৰু 34 সংখ্যক বুলি ক'লে উত্তৰ হ'ব বজালী জিলা। বজালী জিলা অসমৰ 34 সংখ্যক জিলা আছে। ইয়াৰ কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। তামুলপুৰক 2022 চনত 23 জানুৱাৰী
জিলা হিচাপে ঘোষণা কৰা হৈছিল? এক্সামত কুৱেশ্যন আহিব পাৰে তামোলপুৰক কোন চনত জিলা হিচাপে ঘোষণা কৰা হৈছিল বা কোন ডেটত জিলা হিচাপে ঘোষণা কৰা হৈছিল? এক্সামত আহিব পাৰে, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। বজালী অসমৰ 34 সংখ্যক জিলা হয়। বজালীক 2021 চনৰ 12 জানুৱাৰী জিলা হিচাপে ঘোষণা কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 20, লোকপিয়ল 2011 চনৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 72%। 2011 চনৰ লোকপিয়লৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ 72%। যেহেতু 2021 চনৰ লোকপিয়ল হোৱা নাছিল ক'ভিডৰ কাৰণে, তাৰ বাবে 2011 চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন আহিব পাৰে, আৰু এনেধৰণৰ কুৱেশ্যন পূৰ্বৰ বহু কম্পিটিটিভ এক্সামত কুৱেশ্যন আহিছে, তাৰ বাবে ইম্পৰ্টেণ্ট হয়। যদি সাক্ষৰতাৰ হাৰ পুৰুষৰ হাৰ কিমান আহে, উত্তৰ হ'ব 77.85%। 80 পইণ্টটোৰ বহুবাৰ দিয়া নাথাকে, 77 দিয়া থাকে, উত্তৰ হ'ব 77। আৰু মহিলাৰ যদি সোধে সাক্ষৰতাৰ হাৰ কিমান আছিল 2011 চনৰ লোকপিয়লৰ মতে, উত্তৰ হ'ব 66%। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21, কোন চনত অসমত প্ৰথমবাৰৰ বাবে লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল? উত্তৰ হ'ব 1872 চনত অসমত প্ৰথমবাৰৰ বাবে লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 22, লোকপিয়ল 2011 চনৰ মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব 398। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 23, অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কামৰূপ জিলা। কামৰূপ মেট্ৰ' জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আছিল, আৰু আটাইতকৈ সৰ্বনিম্ন ক'ত আছিল? ডিমা হাছাও জিলা। ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন আছিল। নেক্সট আনচাৰ কৈয়ে গৈছো, ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম আছিল। কুৱেশ্যন নম্বৰ 24, অসমৰ কোনখন জিলাত জনসংখ্যাৰ হাৰ সৰ্বনিম্ন? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলাত জনসংখ্যাৰ হাৰ সৰ্বনিম্ন। যদি এক্সামত কুৱেশ্যন আহে অসমৰ কোনখন জিলাত জনসংখ্যাৰ হাৰ সৰ্বাধিক আছিল, উত্তৰ হ'ব নগাঁও জিলা। নগাঁও জিলাত জনসংখ্যাৰ হাৰ সৰ্বাধিক আছিল। কুৱেশ্যন নম্বৰ 25, যিটো আজিৰ শেষৰটো কুৱেশ্যন হ'ব, লোকপিয়ল 2001 চনৰ পৰা 2011 চনলৈ অসমৰ কোনখন জিলাত জনসংখ্যাৰ হাৰ সৰ্বাধিক আছিল? উত্তৰ হ'ব ধুবুৰী জিলা। 2001 চনৰ পৰা 2011 চনলৈকে জনসংখ্যাৰ সৰ্বাধিক আছিল ধুবুৰী জিলা। যদি আটাইতকৈ কম জনসংখ্যা কোনখন জিলাৰ আছিল? কোকৰাঝাৰ জিলা। এইটো হ'ব 2001 চনৰ পৰা 2011 চনৰ মাজত কোনখন জিলাত জনসংখ্যা একেবাৰে কম আছিল? কোকৰাঝাৰ জিলা। 2001 চনৰ পৰা 2011 চনলৈকে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল? 17.07। বহুবাৰ 07 দিয়া নাথাকে, 17.17% দিয়া থাকে, দুটাৰ পৰা একটা দিয়া থাকিব, টিক কৰি আহিবা। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল, আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। আৰু আজিৰ ক্লাছটোৰ যদি ভাল লাগে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে। পুনৰ আমি লগ পাম আমাৰ আন এটি ক্লাছলৈ, য'ত আমি অসমৰ নদ নদীৰ পৰা আৰম্ভ কৰি অসমৰ পাহাৰ পৰ্বতৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানে। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।